মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা অহা কাইলৈ, তোমালোকক মই ভিডিঅ'টো প্ৰস্তুত কৰিছো। তোমালোকৰ কেইটামান মডেল কুৱেশ্যন পেপাৰ লৈ তোমালোকে ভালদৰে চাই যাবা, এইকেইটা প্ৰশ্নকেইটা উত্তৰকেইটা কৰিবা, ঠিক আছে। লণ্ডন টিনভি থকা দেশখন হ'ল, ইয়াৰ 4টা অপশ্যন আছে, মই অপশ্যনবিলাক পঢ়ি নিদিওঁ, তোমালোকে চাই যোৱা। চেলবা অৰণ্য অঞ্চল অৱস্থিত। তাৰপিছত 3 নম্বৰ, পিকনিসকলে বাস কৰে। 4 নম্বৰটো হৈছে পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰিবলৈ বনাঞ্চলৰ পৰিমাণ হ'ব লাগে। মৃত সাগৰৰ হ্ৰদ থকা দেশখন হ'ল। তাৰপিছত 6 নম্বৰৰ তলত দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয়। 2 নম্বৰ প্ৰশ্ন, হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱৰ নাম লিখা। স্থলমণ্ডল কি? ভূ-প্ৰাকৃতিক বিজ্ঞান মানে কি? সমধৰ্মী অঞ্চলৰ এটা উদাহৰণ দিয়া। ভাৰতবৰ্ষৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান? কোনডাল অক্ষৰেখাই ভাৰতক সমানে উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে? মৌচুমী অঞ্চলৰ 2খন দেশৰ নাম লিখা। গ্ৰীণ হাউচ ছাতি কি? মৰুদ্যান কাক বোলে, ইয়াৰ গুৰুত্ব উল্লেখ কৰা। মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহৰ মাজত পাৰ্থক্য লিখা। পৰিৱেশৰ ওপৰত ভূ-প্ৰকৃতিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে? ভাৰতৰ দক্ষিণাত্য মালভূমি অঞ্চল দুখনৰ প্ৰধান নদীৰ নাম লিখা। ভাৰতৰ 2টা অতি বেছি বৰষুণ হোৱা অঞ্চলৰ নাম লিখা। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে বৰ্ণনা কৰা। মৌচুমী জলবায়ু অঞ্চলৰ জনবসতি অধিক কিয়? পৰিৱেশিক ভূগোলৰ সমসাময়িক কালত কিয় গুৰুত্ব সহকাৰে অধ্যয়ন কৰা হয় আলোচনা কৰা। ক্ৰিয়াত্মক বা গঠনমূলক অঞ্চল কাক বোলে, উদাহৰণ দিয়া। গোলকীয় উত্তাপ বৃদ্ধি মানে কি? গোলকীয় উত্তাপ বৃদ্ধিৰ 3টা কাৰণ ব্যাখ্যা কৰা। ইউৰোপত মিশ্ৰ খেতিৰ প্ৰচলন অধিক কিয়? বালি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয়? পৃথিৱীৰ শতকৰা 40% মানুহে কিয় মৌচুমী অঞ্চলত বসবাস কৰা বৰ্ণনা কৰা। উলমা উপত্যকা এটা নস্কা চিত্ৰ আঁকা। নিৰ্বাণীকৰণ কি? নিৰ্বাণীকৰণ কাৰণৰ 3টা ফলাফল ব্যাখ্যা কৰা। পৃথিৱীৰ প্ৰায় 90% মানুহে কিয় উত্তৰ গোলাৰ্ধত বাস কৰা চমুকৈ ব্যাখ্যা কৰা। কি কাৰণে ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয় বৰ্ণনা কৰা। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য চমুকৈ আলোচনা কৰা। অষ্ট্ৰেলিয়াই পৃথিৱীৰ ভিতৰত সৰ্বাধিক পশম উৎপাদন কৰিব পাৰে। পশম উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ ভৌগোলিক সুবিধাৰ বিষয়ে ব্যাখ্যা কৰা। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন কোনখন? এই মহাদেশখনে অতি চমু ভৌগোলিক আভাস দাঙি ধৰা। আফ্ৰিকা কিয় অন্ধকাৰ মহাদেশ বোলে? ইয়াৰ জলবায়ুৰ চমু বৰ্ণনা দিয়া। ভাৰতৰ এখন মানচিত্ৰ আঁকা আৰু তলত দিয়াবোৰ যিকোনো 3টা বহুৱা। শ্ৰীনগৰ, হায়দৰাবাদ, ডিগবৈ, বিন্ধ্য পৰ্বত, যমুনা নদী। তাৰপিছত নেক্সট আমি চাওঁ, শুদ্ধ বাছি ওলোৱা। নেক্সট মডেল পেপাৰখন চাওঁ যদি, তলত উল্লেখ কৰা কোনটো বাহ্যিক কাৰক নহয়। 2 নম্বৰটো হৈছে তলৰ কোনবিধ গেছ বায়ু প্ৰদূষণৰ বাবে দায়ী? শিল্প বিপ্লৱ আৰম্ভণি হৈছিল। ক্ৰান্তীয় হাঁহনি অঞ্চলক জনা যায়। ছাত্ৰ-ছাত্ৰীসকল বেকগ্ৰাউণ্ড চেণ্টাৰৰ পৰা কাৰণ বৰষুণ দি আছে। তাৰপিছত তলৰ কোনখন মহাদেশৰ প্ৰায় মাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে? তলত দিয়া ভাৰতৰ হ্ৰদসমূহ কোনটো হ্ৰদ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত? বিস্তৃত বানপানী ক'ত সংঘটিত হয়? চিপকো মানে কি? বেডুইনসকল কোন অঞ্চলৰ বাসিন্দা? অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? ক্ৰিয়াত্মক অঞ্চলৰ অৰ্থ কি? ভাৰতৰ কোনটো শিল্প অঞ্চল ভিন্নমুখী উদ্যোগত উন্নত? ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। অপসাৰণ আৰু সংনিৱেশনৰ মাজত পাৰ্থক্য লিখা। হিমযুগৰ 2টা বৈশিষ্ট্য লিখা। সেউজগৃহ প্ৰভাৱ কি? এচিড বৰষুণ কেনেকৈ হয়? নিৰক্ষীয় অঞ্চলৰ অন্তৰ্গত 2খন দেশৰ নাম লিখা। ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ুৰ 2টা বৈশিষ্ট্য লিখা। ওচেনিয়া মহাদেশৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ বিস্তৃত লিখা। কামবে উপসাগৰৰ পৰা দক্ষিণ ভাৰতৰ 2খন নদীৰ নাম লিখা। স্বাধীনোত্তৰ কালত ভাৰতৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ 2টা কাৰণ লিখা। মৰুদ্যান কাক বোলে, ইয়াৰ 2টা তাৎপৰ্য লিখা। বালি আৰু কি বাৰখান কেনেকৈ গঠন হয়? বা পানী প্ৰদূষণৰ 3টা কাৰণ উল্লেখ কৰা। পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়? আফ্ৰিকা মহাদেশৰ 3টা হ্ৰদৰ নাম লিখা। পৃথিৱীৰ প্ৰায় 90% লোক কিয় উত্তৰ গোলাৰ্ধত বাস কৰে? এইটো বহুত ইম্পৰ্টেণ্ট হয়। বিভিন্ন অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা।
ভাৰতৰ জলবায়ু ভিন্নতাৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা। হিমালয় পৰ্বতমালাৰ সৃষ্টি প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা। মৌচুমী বতাহে ভাৰতৰ জলবায়ুত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে চমুকৈ লিখা। গ্ৰাফ কি চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ গ্ৰাফৰ অৱস্থা নিৰ্ণয় কৰা। গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা। জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয় ব্যাখ্যা কৰা। সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ পাৰ্থক্য লিখা। এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক আৰু জলবায়ু সম্পৰ্কে চমুকৈ লিখা। ভাৰতৰ এখন আৰ্হি মানচিত্ৰ আঁকি তলত দিয়াবোৰ যিকোনো দুটা তাত বহুৱা। গোদাবৰী নদী, ছিকিম, আৰাৱলী পৰ্বত, মালয়াম উপকূল। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে প্ৰশ্ন দুখন কাকত তোমালোকে চাইছা আৰু তোমালোকে কৰিব পাৰিছা। তোমালোকে এই দুখন ভালকৈ চাই যোৱা এবাৰ পৰীক্ষাৰ আগত, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। ঠিক আছে।